বিপ্লয় বলিলা কান্দাবীর বাক্য ভূমি বিপ্লয় বলিলা মমনুর বাক্য ভূমি বিপ্লয় বলিলা মমনুর বাক্য ভূমি বিপ্লয় বলিলা বাণী তোমাদের শুনলি বহুতা হাতে জীবনে সরি বহুতা হাতে আমি তোমাতে চলে মতে ও প্রিয় চলে মতে দামোদর পত্নী বলে তোমা প্রাণ স্বামী আমি অতি দরিদ্র আমি অতি দরিদ্র সুধীর রাতি ঘরে ঘরে সুধীর রাতি অন্য বস্ত্র ঝুঞ্জিরে যাত আপোনালোকে জানে যেতিয়া বিপ্ৰদামোদৰ পত্নীক ক'লে আছে যদি চাউল চিৰা আনি মোৰ হাতে দিয়া নতুন মই চুমি তেতিয়া সেই পত্নীগৰাকীয়ে ভাবিলে হয় স্বামীৰ মনোবাঞ্ছা তেতিয়াহে পূৰ্ণ হ'ব যদি স্বামীয়ে তেতিয়াহে আনন্দ পাব যদি তেওঁ সখাৰ গৃহলৈ চাউল চিৰা কেইটামান লৈ যাব পাৰে আপোনাসকলে জানে বিপ্ৰদামোদৰ পত্নীগৰাকী সেই চুবুৰীটোতে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিছে স্বামীৰ বচন শুনি মামনিয়ে দিলে খুজি মাগি দিলে যত তাকে দামোদৰ অতি ৰঙলে গড়ে চলি যা গড়ে চলি যা আৰু ব্যৱস্থা কৰি দিয়ে বিপ্ৰদামোদৰ আখ্যানে আমাক বহু কথা কয় সাংসাৰিক জীৱনৰ কথা কয় প্ৰতিগৰাকী পত্নীৰ প্ৰতিগৰাকী মহিলা ব্ৰাহ্মণীয়ে দিলে তাকে লৈ দামোদৰ অতি ৰঙলে বিপ্ৰদামোদৰ সকলে যাত্ৰা কৰিলে উদ্দেশ্য হ'ল দুটা প্ৰথম উদ্দেশ্যটো হ'ল জগতৰ ঈশ্বৰক নয়ন ভৰি চাব হয় কোনোবা ভকতে যদি কৃষ্ণৰ দৰ্শন পায় জীৱনটো সিদিনাই ধন্য হ'ব এতিয়া বিপ্ৰদামোদৰ জীৱন ধন্য হ'ব তেওঁ ভকতৰ দৰ্শন পাব পৰম আনন্দ আৰু তাতোতকৈ তেওঁ আনন্দ হ'ল কৃষ্ণৰ লগত বাৰ্তালাপ কৰিব কথা বতৰা পাতিব কৃষ্ণৰ লগত কাৰণ কৃষ্ণৰ ঘৰলৈ যাব তেওঁ গতিকে কৃষ্ণৰ লগত তেওঁ বাৰ্তালাপ কৰিব ভকতৰে যদি ভগৱন্তৰ লগত কথা পাতিবলৈ পায় তাতকৈ জানো ভাগ্য লাগিছে নালাগে তাতোতকৈ কোনো ভাগ্যই হ'ব নোৱাৰে কোনো আনন্দই হ'ব নোৱাৰে তেওঁ তাতোতকৈ পৰম হ'ল গড়ে বিপ্ৰজাই বিপ্ৰদামোদৰ দ্বাৰকালৈ এতিয়া এই বৃদ্ধ ব্ৰাহ্মণজন দ্বাৰকা নগৰলৈ আহিলে কোনো ধৰণৰ অপায় মংগল আৰু এটা ডাঙৰ কথা আপোনালোকে জানে ৰজা মহাৰজাবিলাক ভগৱান কৃষ্ণই কি কৰিলে এইটো অতিকে তত্ত্বপূৰ্ণ কথা ভগৱান কৃষ্ণই আমাক মনুষ্যক এটা বাৰ্তা দিছে তোমাৰ ধন হ'ব পাৰে তোমাৰ ঐশ্বৰ্য থাকিব পাৰে তুমি বহু সিপাহী সন্তুয়ে বা বহু ক্ষমতাশালী হ'ব পাৰা কিন্তু অতিথি দেৱায় ভৱ অতিথিক যদি তুমি ঈশ্বৰ জ্ঞান নকৰা অতিথিক যদি তুমি
যোগ্য জ্ঞান নকৰা, অতিথিক যদি মানুহ জ্ঞান নকৰা, তোমাৰ জীৱন বৃথা হ'ব। এই কাহিনী আমাক এই কথা কৈছে। আমি অকণমান কিবা এটা পালে কাষৰজনক মাতিবলৈ আমাৰ কি হয়, আমি দম্ভ দৃশ্য এনেকুৱা কিছুমান আমাৰ ৰিপুৱে আমাৰ দৰে মানুহক স্পৰ্শ কৰে। আমি মানুহক যেন নেমাতিমে বৰ কফভেম এটাই আমাক মেৰাই মেৰাই ধৰে। আমি অল্পমতি মনুষ্য, নিজৰ কথা কৈছোঁ। কিন্তু জগতৰ ঈশ্বৰে আমাক বাৰে বাৰে কৈছে, তেওঁ সময়ক নিয়ন্ত্ৰণ কৰে। সূৰ্য দেৱতাক যদি কয়, সূৰ্য তুমি অস্ত নাযাবা, সূৰ্য অস্ত নাযায়। সূৰ্য তুমি উদয় নহবা, দিনমণি উদয় নহয়। কিন্তু ঈশ্বৰে ইমান হঠ কৰি সিদ্ধান্ত নলয়, ইমান কঠোৰ সিদ্ধান্ত নলয়। কাৰণ দিন ৰাতি নহবলৈ হ'লে আমি মৰিব লাগিব। আমাক মৃত্যুদণ্ড প্ৰভুৱে নিদিয়ে। সেইকাৰণে প্ৰভুৱে ইমান সময়ক নিয়ন্ত্ৰণ কৰিব পৰা জগতৰ সৰ্বগুণাকৰ সৰ্বশ্ৰেষ্ঠজনে কি কৰিলে, সিংহাসন ত্যাগ কৰি ভগৱন্তক অন্তৰ্যামী হৰি পাছে সকলো জানি বান্ধৱ আহিছে বুলি নিজে আগবাঢ়ি আহিছে। আগবাঢ়ি আহি কি কৰিলে? কৃষ্ণে যেন কৰিলে শৈশৱৰ সখামূৰ শৈশৱৰ সখামূৰ কিমান মৰম কৰিলে ভগৱানে। নিজে ৰজাই নহয়, সহস্ৰ লক্ষ লক্ষ সহস্ৰ সহস্ৰ ৰজাৰো তেওঁ পিতৃ, সৰ্বশক্তিৰ অধিকাৰী। এই সৰ্বশক্তিৰ অধিকাৰী হৈ এই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰিখন ধুৱাই দিবলৈ ভগৱন্তে ঘৃণা কৰা নাই, কুণ্ঠাবোধ কৰা নাই। আৰু সিমানতে ক্ষান্তও থকা নাই, তেওঁ পৰ্যট বিৰত লৈছে। আৰু কাহানিও সোণ দেখি নোপোৱা দৰিদ্ৰ ব্যক্তিজনক সোণৰ আসনত বহিবলৈ দিছে। বোলে পাৱ ধুৱাই কৃষ্ণদেৱে পদ বহিবাক লাগি তাংক স্বৰ্ণ আসন, বহিবাক লাগি তাংক স্বৰ্ণ আসন, বহিবলৈ তেওঁ সোণৰ আসন। এতিয়া দামোদৰ বিপ্ৰই ভাবিছে, মই মানুহটো স্বাভাৱিক হৈ আছো নাই, মই মানুহটো অস্বাভাৱিক হৈ গৈছো নেকি, মই সপোন দেখিছো নেকি সন্মুখত? ভগৱানে ইমান কৃপা কৰিব পাৰিলে মানুহক? তেওঁতো ভাবিবই পৰা নাছিল। মনতে তেওঁ সংশয় আছিল, কৃষ্ণৰ ঘৰলৈ আহিছে হয়, তেওঁ একো নাই। সেইকাৰণে তেওঁ কৃষ্ণলৈ মনত পৰি থাকে। কৃষ্ণৰতো সকলোখিনি আছে, কৃষ্ণই কিয় তেওঁক মনত পেলায়?